হেল্ল' এস্পিৰেণ্ট, আকৌ নতুন এটা ভিডিঅ' লৈ লেংগুৱেজ 1 আৰু 2 অসমীয়া আপোনাক দ্য লাৰ্ণিং ডেস্ক নামৰ চেনেললৈ ৱেলকাম জনালোঁ। যিকোনো আমি দুটা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ, বহুত সঁহাৰি পাইছোঁ। এইখন তৃতীয় ভিডিঅ' হ'ব আমাৰ। চ' টোটাল ফ্ৰীলি আমি ইউটিউবত আপলোড কৰি দিম। আপুনি যদি ইয়াৰ পৰা আপুনি এছামিজ পেডাগজি আৰু গ্ৰামাৰ পৰ্শ্যন যদি আপুনি মিট আপ কৰে, দেন এইখন আপুনি বিশ্বাস কৰিব পাৰে যে আপুনি আৰু বেলেগ ঠাইৰ পৰা কোনো কণ্টেণ্ট নল'লেও হ'ব, কাৰণ আমি বিগত 5 বছৰৰ কুৱেশ্যনৰ ওপৰত এনালাইজ কৰি কণ্টেণ্টবিলাক আপলোড কৰিম। যিকি নহওক, আজিৰ টপিক হ'ব, ছাবজেক্ট কভাৰ হ'ব ভাষা আহৰণ, লেংগুৱেজ একুইজিশ্যন, ভাষা শিক্ষণ, লেংগুৱেজ লাৰ্ণিং আৰু ভাষা বিকাশৰ পৰ্যায়। এই তিনিটা টপিক মেইনলি আমি আজি কভাৰ কৰিম। যিকি নহওক, ভাষা আহৰণ কি? ভাষা আহৰণ এনেকুৱা এটা ছাবজেক্ট মেটাৰ, এনেকুৱা এটা বস্তু যে আপুনি পঢ়িবলৈ হ'লে অভিয়াছলি আপোনাৰ জানিব লাগিব যে ভাষা আহৰণ আচলতে কি। এতিয়া ভাষা আহৰণ এনেকুৱা এটা প্ৰচেছ য'ত এটা শিশুৱে, এটা ছাবজেক্টে আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ, আনুষ্ঠানিক শিক্ষা যেতিয়া আহিব তেতিয়া কি আহিব? ৰুলছ আহিব। তেতিয়া কি আহিব? ইফৰ্ট, কষ্ট আহিব। আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ব্যাকৰণৰ নিয়ম বা সচেতন প্ৰচেষ্টা নকৰাকৈ, আপোনাৰ সচেতন থাকিব নালাগে, পৰিয়াল, সমাজ আৰু পৰিৱেশৰ সৈতে স্বাভাৱিক যোগাযোগৰ জৰিয়তে ভাষা আয়ত্ত কৰা প্ৰক্ৰিয়া। আপুনি চিম্পলি পৰিয়াল, সমাজ আৰু পৰিৱেশৰ লগত ইণ্টাৰেক্ট কৰি আপুনি ভাষাখন আয়ত্ত কৰে। ইয়াত আপোনাৰ কি কৰিব নালাগে? ইফৰ্ট, কষ্ট কৰিব নালাগে। কষ্ট কৰিব আপোনাৰ ইয়াত নালাগে। আপোনাৰ ইয়াৰ ৰুলছ, নিয়ম জানিব নালাগে। আপুনি সমাজত থাকি শিকিব পাৰিব। এইটো এটা কি? এইটো এটা নেচাৰেল প্ৰক্ৰিয়া হয়, স্বাভাৱিক এটা প্ৰক্ৰিয়া। এইটো সকলো মানুহেই শিকিব পাৰে। যিকি নহওক, ইয়াৰ কেইটামান বৈশিষ্ট্য আছে। বৈশিষ্ট্যৰ পৰা আগতে কুৱেশ্যন হোৱা দেখা গৈছে। ইয়াৰ পৰা কুৱেশ্যন এনেকুৱা নহয় যে নাহিব বা নাহে, আহিব পাৰে, কিন্তু আমাৰ বেছিকৰ কাৰণে এইখিনি জানিব লাগিব। এটা স্বাভাৱিক প্ৰক্ৰিয়া, নেচাৰেল প্ৰক্ৰিয়া। এটা বাচ্চা আপুনি যদি শিক্ষা গ্ৰহণ নকৰে, তথাপিও যি ছ'চাইটিত থাকিব সেই ছ'চাইটিৰ ভাষাই শিকিব। অৱচেতন, এইটো অৱচেতন প্ৰক্ৰিয়া। অৱচেতন মানে কি? কনচিয়াছ নহয়। আপুনি যেতিয়া ভাষা শিকিব, আহিব, শিকা শব্দটো যেতিয়া আহিব, তেতিয়া আপোনাৰ কি থাকিব লাগিব? কনচিয়াছ, জাগৰণ হৈ থাকিব লাগিব। কিন্তু যেতিয়া আপুনি ভাষা আহৰণ কৰে, আপোনাৰ কনচিয়াছ নহয়, আপোনাৰ ছাবকনচিয়াছলি, তাৰমানে অৱচেতনভাৱে আপুনি শিকিব পাৰিব। এতিয়া কথা হ'ল অৱচেতন, কিন্তু অচেতন কিন্তু নহয়। আনকনচিয়াছ কিন্তু কেতিয়াও নহ'ব। কিয় নহ'ব? কাৰণ যেতিয়া ছাবজেক্ট এটা বা শিশু এটা বা মানুহ এজন আনকনচিয়াছলি থাকে, তো এটা একো বস্তু শিকিব নোৱাৰে। ইম্পচিবল। এইটো বহুত কিতাপত কিন্তু আনকনচিয়াছ লিখা আছে। গতিকে আনকনচিয়াছ কিন্তু অপশ্যন নহ'ব, এইটো এলিমিনেট কৰিব লাগিব। জন্মৰ পিছৰ পৰা আৰম্ভ হয়, ঠিক আছে, ভাষা এইটো জন্মৰ পিছৰ পৰা আৰম্ভ হয়। এনেকুৱা নহয় কনচিভ কৰিছে, গৰ্ভধাৰণৰ পৰা কিন্তু আৰম্ভ নহয়। ভাষা শিকাব নালাগে, ভাষা আহৰণ হয়। যিকি নহওক, ভাষা আহৰণ পঢ়ি আছোঁ, যি চিম্পল এটা বস্তু। তাৰপিছত ভাষা আহৰণত পৰ্যায় আছে, ষ্টেপ আছে। প্ৰথম আমি কি শুনো? প্ৰথম আমি শুনো। প্ৰথম আমি লিচেন কৰোঁ, শুনো। তাৰপিছত আমি কওঁ, স্পিকিং কৰোঁ। তাৰপিছত আমি কি পঢ়োঁ? ৰিডিং পঢ়োঁ। তাৰপিছত আমি কি লিখোঁ? ৰাইটিং কৰোঁ। যিকি নহওক, এই চাৰিটা পৰ্যায় কিন্তু ছিষ্টেমেটিকলি, ABCD, চাৰিটা পৰ্যায় কিন্তু ছিষ্টেমেটিক, LSRW। এইটো চোৱা, লিচেনিং স্কিল, এইটো কিন্তু পেছিভ হয়, মূলতঃ কি হয়? পেছিভ হয়। আৰু ৰিডিংখন কিন্তু পেছিভ হয়। ৰিডিংখন কি হয়? এইটোও কিন্তু পেছিভ হয়। কাৰণ ইয়াত আমি কি কৰোঁ? একুয়াৰ কৰোঁ। ইয়াত একুয়াৰ নহয়, আচলতে ইয়াত আমি পেছিভ থাকোঁ। আমাক চামন, মানে ধৰক আপুনি যেতিয়া শুনি আছে বা আপুনি যেতিয়া ৰিড কৰি আছে, এই ক্ষেত্ৰত আমি পেছিভ। কিন্তু আপুনি যেতিয়া কি কৰি আছে? স্পিকিং, কৈ আছে, বা আপুনি যেতিয়া ৰাইটিং কৰি আছে, এই ক্ষেত্ৰত কিন্তু আপোনাৰ এক্টিভ। গতিকে আমি যেতিয়া LSRW যেতিয়া আমি পঢ়াম, সম্পূৰ্ণকৈ এই কনচেপ্টৰ ওপৰত কাম কৰিম। যিকি নহওক, আপুনি এতিয়া ছিকুৱেঞ্চটো জানিলেই হ'ল। এই ক্ষেত্ৰত সামাজিক পৰিৱেশ মুখ্য ভূমিকা পালন কৰে, ঠিক আছে। আপোনাৰ পৰিৱেশ যেনেকুৱা হ'ব, আপোনাৰ ভাষা আহৰণৰ দক্ষতা তেনেকুৱা হ'ব। মাতৃভাষা সহজে আহৰণ হয়। ভাষা যেতিয়া আহৰণ বুজাব, তেতিয়া আপুনি বুজিব L1, লেংগুৱেজ 1। লেংগুৱেজ 1 মানে কি? মাতৃভাষা কথা কোৱা হৈছে। ভাষা ব্যৱহাৰৰ লগে লগে শব্দ ভাণ্ডাৰ বৃদ্ধি পায়। ভাষা যিমান ব্যৱহাৰ কৰিব, আপোনাৰ শব্দৰ ভাণ্ডাৰ, ভোকাবুলাৰী যিমান ডেভেলপ হ'ব। ভুল কৰাটো ভাষা আহৰণৰ স্বাভাৱিক অংশ। ভুল কৰাটো এটা চিম্পল, এটা স্বাভাৱিক এটা অংশ হিচাপে গণ্য কৰা হয়। শিশুৰ মানসিক পৰিপক্কতাৰ লগে লগে ভাষাৰ বিকাশ হয়, ঠিক আছে। মানসিকভাৱে শিশু এটা যেতিয়া মেচিউৰ হয়, তেতিয়া কি ভাষাৰ দক্ষতাও বিকাশ হয়। বন্ধু, পৰিয়াল, বিদ্যালয়, সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সকলো স্বাভাৱিক শিশু ভাষা আহৰণৰ জন্মগত ক্ষমতা থাকে, সকলো শিশুৰ কি থাকে জন্মগত ক্ষমতা থাকে। চাওক যেতিয়া জন্মগত ক্ষমতা যেতিয়া থাকিব ইনেট কেপাবিলিটি, আৰু এই ইনেট কেপাবিলিটিৰ ওপৰত কিন্তু বঢ়িয়া এটা থিয়ৰী আছে LAD। LAD কোনে দিছে? নম চমস্কি নামৰ নম চমস্কিয়ে LAD থিয়ৰী দিছে। তেওঁ কৈছে যে মানুহৰ ভিতৰত কি থাকে লেংগুৱেজ একুইজিশ্যন ডিভাইচ এটা থাকে। এইটো কিন্তু ফিজিকেল ডিভাইচ নহয়, যে মানুহৰ ব্ৰেইনৰ ভিতৰত এটা ডিভাইচ থাকে LAD লেংগুৱেজ একুইজিশ্যন ডিভাইচ থাকে। এই ডিভাইচৰ সহায়ত মানুহে কি কৰে ভাষা আহৰণ কৰে। ডিভাইচখন কিন্তু ফিজিকেল নহয়, হাইপোথেটিকেল এটা কথা কৈছে। আৰু তেওঁ ইউনিভাৰ্চেল গ্ৰামাৰৰ কথা কৈছে, যে যি ভাষাই আমি নিশিকো কিনো তাত এটা কি আছে গ্ৰামাৰৰ এটা পেটাৰ্ণ আছে, আৰু যিটো অইন ভাষাৰ লগত কি থাকে মিল থাকে। এই যে নম চমস্কি যে আছে, নম চমস্কি কিন্তু ভাষা আহৰণৰ ক্ষেত্ৰতে বহুত গুৰুত্ব প্ৰদান কৰিছে। যিকি নহওক আপুনি অলপ জাষ্ট এটা বেছিক বস্তু ইয়াত আমি জনাই দিলোঁ। ভাষা আহৰণৰ উদ্দেশ্য কি? চিন্তাৰ প্ৰকাশ ঘটে, চিম্পল কথা। আনৰ লগত যোগাযোগ স্থাপন হয়, অনুভূতিৰ প্ৰকাশ ঘটে, সামাজিক সম্পৰ্ক গঢ়ি তোলা হয়, জ্ঞান আহৰণ হয়, সংস্কৃতিৰ মূল্যবোধ গ্ৰহণ কৰে। মানে আপুনি সমাজত থাকি আছে, সমাজৰ সকলোবিলাক বস্তু আপুনি শিকি আছে, তেনে অভিয়াছলি সংস্কৃতি মূল্যবোধ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভাষাটো লাগিবই। ভাষা হৈছে যিকোনো ছাবজেক্ট মেটাৰৰ কেন্দ্ৰ, কিন্তু ভাষা নোহোৱাকৈ নহ'ব। এতিয়া চাওক ভাষা আহৰণৰ প্ৰভাৱ পেলোৱা কাৰণ। ভাষা আহৰণৰ কেইটামান কাৰক আছে, এই কাৰকবিলাকে প্ৰভাৱ পেলায়। জৈৱিক কাৰক, বায়'লজিকেল কাৰক আছে। জন্মগত ভাষাগত ক্ষমতা, জন্মগত ভাষাগত ক্ষমতা। চাব জন্মগত কিছুমান শিশুৰ কি থাকে সেই কেপাবিলিটি নাথাকে। চাব ভাষা শিকাত কিন্তু বহুত প্ৰব্লেম হয় সিহঁতৰ, যিবিলাকৰ নানান ধৰণৰ প্ৰব্লেম থাকে, ডিছলেক্সিয়া থাকে বা ব্লেক বেমাৰ থাকে। তাৰপিছত মগজুৰ বিকাশ যদি কম হয়, তাৰপিছত শ্ৰাৱণ শক্তি শুনিব যদি নাপায়, বাকযন্ত্ৰৰ বিকাশ যদি আপোনাৰ ধৰক ভোকাল কৰ্ডৰ যদি ভাল ডেভেলপ নহয়, তেনে অভিয়াছলি কিন্তু আপোনাৰ ভাষা আহৰণৰ ক্ষেত্ৰতে এইটো আপোনাৰ বেৰিয়াৰ হিচাপে কাম কৰিব। গতিকে এইবিলাক ভাল থাকিলে ভাল হ'ব, বেয়া থাকিলে বেয়া ইম্পেক্ট কৰিব। মানসিক কাৰণ, বুদ্ধিমত্তা, আপোনাৰ ইণ্টেলেকচুৱেলিটি লেভেল কেনেকুৱা। চাব কিছুমান শিশুৱে অতি কম সময়ত ভাষা গ্ৰহণ কৰে, আকৌ আৰু কিছুমান শিকিবৰ কাৰণে সময় লাগে। আগ্ৰহ, আপোনাৰ ইণ্টাৰেষ্ট কেনেকুৱা। আপুনি যদি ইণ্টাৰেষ্ট থাকে, আমি যেতিয়া মানে মাল্টি লেংগুৱেজ ছ'চাইটিত থাকোঁ, আমি কিন্তু এটাতকৈ বেছি ভাষাও আমি কি কৰিব পাৰোঁ, আমি ভাষা আহৰণ কৰিব পাৰোঁ, ভাষা আমি একুয়াৰ কৰিব পাৰোঁ। এটাতকৈ বেছি ভাষা যেতিয়া আমি এটাতকৈ বেছি ভাষা যেতিয়া আমি একুয়াৰ কৰোঁ, আমাৰ কিন্তু ইণ্টাৰেষ্ট থাকিব লাগে। চাপ'জ চাব কিছুমান মানুহ চিটিত বসবাস কৰি আছে, তেওঁলোকে অসমীয়া ভাষাৰ লগতে হিন্দী ভাষা চিম্পলি ক'ব পাৰে, কাৰণ হিন্দী ভাষা ভাষীৰ তাৰ মানুহ আছে, বা বেংগলী ভাষাও চিম্পলি ক'ব পাৰে। কিহৰ কাৰণে? ইণ্টাৰেষ্টৰ ওপৰত। প্ৰেৰণা, মনোযোগ, স্মৃতিশক্তি, এই সকলোবিলাক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবিলাক হৈছে মানসিক কাৰক। সামাজিক কাৰক, পৰিয়াল আৰু ভাষাগত পৰিৱেশ। আমাৰ পৰিৱেশ কেনেকুৱা, পৰিয়ালৰ ভাষাগত পৰিৱেশ কেনেকুৱা। প্ৰিন ৰিচ যদি ইনভাইৰমেণ্ট হয়, ইনভাইৰমেণ্ট যদি ভাল হয়, তেনেহ'লে অভিয়াছলি আমাৰ এই সামাজিক কাৰকে, আমাৰ সামাজিক কাৰক যদি ভাল নহয়, দেন বেৰিয়াৰ সৃষ্টি হ'ব। গতিকে আমি যেতিয়া সৰু থাকোঁতে বিদ্যালয়ত যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ, আমাৰ বিদ্যালয়ৰ কালচাৰ আছিল অলপ ব্লেক। হয়তো আপোনালোকে মোৰ অসমীয়া ভাষাখন শুনি বুজি পাইছে যে মোৰ ভাষাৰ লেভেল ইমান ভাল নহয়, কাৰণ আমি বিদ্যালয়ৰ পৰিৱেশেই তেনেকুৱা পাইছোঁ, আমি সমাজৰ পৰিৱেশেই তেনেকুৱা পাইছোঁ, আমি প্ৰেক্টিছ অসমীয়া ভাষা কৰাই নাই। গতিকে এই সামাজিক কাৰকত কি ছ'চিয়েল ফেক্টৰত আউটছাইড, মানে বাহিৰৰ সকলোবিলাক বস্তু ইয়াত আহিব। তাৰপিছত পৰিৱেশগত কাৰক কিছুমান আছে। পৰিৱেশগত কাৰক আৰু সামাজিক কাৰক একেই। ভাষা ব্যৱহাৰৰ সুযোগ, আপুনি ভাষা ব্যৱহাৰ কৰিব পাৰিছেনে নাই। গল্প, গান, নাটক, যেতিয়া আপুনি গল্প এটা ক'ব, গান এটা যেতিয়া ক'ব, নাটকত যেতিয়া আপুনি এক্টিং কৰিব, আপোনাৰ ভাষাৰ লেভেল সেই অনুযায়ী হ'ব লাগে। শিশুৰ সৈতে অধিক কথা বতৰা, শিশুৰ সৈতে অধিক কথা বতৰা পাতিলে ভাষাৰ ডেভেলপমেণ্ট ভাল হ'ব, বিকাশ ভাল হ'ব। ইতিবাচক শৈক্ষিক পৰিৱেশ, শৈক্ষিক পৰিৱেশ যদি ভাল হয়, অভিয়াছলি ভাষা লেংগুৱেজ একুইজিশ্যনত বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এতিয়া শিক্ষকৰ ভূমিকা কি চাওক, ইয়াত কিন্তু কুৱেশ্যন আহে। আমি যিবিলাক বস্তু স্কিপ কৰোঁ তাৰ পৰা কুৱেশ্যন আহিব। এতিয়া আপুনি ভাষা আহৰণ কৰি আপুনি ইমান ইমান আপুনি ফৰ্মুলা পঢ়িব, কিন্তু আপোনাৰ কুৱেশ্যন আহিব কিহৰ ওপৰত, বাস্তৱ চিচুৱেশ্যনৰ ওপৰত কুৱেশ্যন দিব। তেতিয়া আপুনি মানে মিলাব নোৱাৰিব। গতিকে আমি যি বস্তুবিলাক স্কিপ কৰোঁ সাধাৰণতে পৰীক্ষাত সেইবিলাক দিয়া দেখা যায়। যিকি নহওক শিক্ষকৰ ভূমিকা আপুনি অথৰিটি পাৱাৰ নহয়, এজ এ ফেচিলিটেটৰ হিচাপে চিন্তা কৰি ইয়াত আপোনাৰ ষ্টুডেণ্টবিলাকক অধিক এক্সপ'জাৰ দিব লাগিব, যাতে তেওঁলোকে নিজৰ ইচ্ছামতে কাম কৰিব পাৰে। যেনে শিশুক অধিক কথা কোৱাৰ সুযোগ দিব লাগিব, গল্প, কবিতা, নাটক, গানৰ ব্যৱহাৰ কৰিব লাগিব, কাৰণ ইয়াৰ দ্বাৰা এক্সেণ্ট ভাল হ'ব। যেতিয়া গান গাব তেতিয়াতো এক্সেণ্ট ভাল থাকিবই লাগিব। ভুলৰ বাবে তিৰস্কাৰ নকৰি উৎসাহ দিয়ে, ভুলৰ বাবে আপুনি তিৰস্কাৰ কৰিবই নোৱাৰিব। ভাষা সমৃদ্ধ পৰিৱেশ সৃষ্টি কৰা, ভাষা সমৃদ্ধ পৰিৱেশ মানে মাল্টিলিংগুৱেল যদি ক্লাছৰুম থাকে, তেনেহ'লে এইটোক বাহবা দিব লাগিব, ইয়াক
মানে বহুত বেকগ্ৰাউণ্ডৰ পৰা উঠি আহিব। ইয়াক আমাৰ এপ্ৰিচিয়েট কৰিব লাগিব, প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰা, প্ৰশ্ন কৰাৰ উৎসাহিত কৰিব লাগিব। খেলৰ জৰিয়তে ভাষা বিকাশ কৰা, খেলৰ মাধ্যমত খেল যেতিয়া খেলিব ষ্টুডেণ্ট মানে তেতিয়া এক্টিভ, গতিকে তাৰ জৰিয়তে ভাষাৰ বিকাশ কৰিব লাগিব। শিশুক স্বাধীনভাৱে নিজৰ মত প্ৰকাশ কৰিবলৈ সুযোগ দিয়ে, স্বাধীনভাৱে যাতে মত প্ৰকাশ কৰিব পাৰে তাৰ সুযোগ দিব লাগিব। আৰু মাতৃভাষাক সন্মান জনাওক। অবভিয়াছলি যেতিয়া আপুনি শিশুৰ মাতৃভাষাক যেতিয়া ছাপ'জ স্কুলত আহি মাতৃভাষা ক'লে, আপুনি যদি সেই মাতৃভাষা বা তাৰ সেই বিহেভিয়াৰৰ প্ৰতি আপুনি ডিছৰেচপেক্ট কৰে, দেন অবভিয়াছলি ষ্টুডেণ্ট মটিভেট নহ'ব, ডিমটিভেট হ'ব আৰু কোনো কুৱেশ্যনেই নুসুধিব, পেচিভ হৈ যাব। দেন আপুনি মাতৃভাষাক সন্মান জনাবই লাগিব। তেনেহ'লে এজ এ টিচাৰ হিচাপে আপোনাৰ এইখিনি ভূমিকা থাকিব লাগিব। যিহেতু আপুনি পৰীক্ষা দি আছে, চিটেট পৰীক্ষা দি আছে, পিছত আপুনি টিচাৰ হ'ব, দেন ইউ মাষ্ট হেভ টু থিংক লাইক এ টিচাৰ। আপোনাৰ টিচাৰৰ নিচিনা ভাবিবই লাগিব। যিকি নহওক, ভাষা শিকন, এতিয়া ভাষা শিকন লেংগুৱেজ লাৰ্ণিং আমি কৰিম। লেংগুৱেজ লাৰ্ণিংখন কি? এতিয়া ভাষা যেতিয়া শিকন, আপোনাৰ শিকন শব্দ যেতিয়া আহিব, আপুনি যেতিয়া তাৰমানে শিকি আছে, দেন আপোনাৰ কনচিয়াছ জাগৰণ হৈ থাকিবই লাগিব। আপুনি যেতিয়া শিকি আছে, দেন আপোনাৰ ৰুলছ জানিবই লাগিব। আপুনি চিম্পলি ভিডিঅ' এডিটিং যদি শিকি আছে, আপুনি মানে ভিডিঅ' এডিটিং আপুনি শিকিবৰ কাৰণে আপুনি যেতিয়া টিউটৰিয়েল লয় যে কেনেকৈ ভিডিঅ' এডিটিং ইয়াৰ পৰা ফ্ৰেম ক'ৰ পৰা ল'ব লাগে, ক'ৰ পৰা আমাৰ চাউণ্ড আমি এনহেঞ্চ কৰিব পাৰিম, গতিকে আপোনাৰ কনচিয়াছ থাকিব লাগিব, জানিব লাগিব, ৰুলছ আছে, ৰেগুলেশ্যন আছে। গতিকে ভাষা শিকন হৈছে সচেতন প্ৰক্ৰিয়া এইখন। আৰু ভাষা শিকন কি হয়? আনুষ্ঠানিক হয়, অনানুষ্ঠানিক নহয়। আনুষ্ঠানিক যেতিয়া হয় তেতিয়া তাত ৰুল ৰেগুলেশ্যন আহিব, তেতিয়া তাত নিয়ম আহিব, তেতিয়া তাত নিয়ম যেতিয়া আহিব তেতিয়া তাত কি আহিব? ব্যাকৰণ আহিব। ব্যাকৰণ যেতিয়া আহিব তাত প্ৰেক্টিচ আহিব। গতিকে শিক্ষক পাঠ্যপুথি ব্যাকৰণ অনুশীলনৰ সহায়তে ভাষা শিকা হয়। দ্বিতীয় ভাষা আৰু বিদেশী ভাষা। ভাষা শিকনত কি হয়? দ্বিতীয় ভাষা আৰু বিদেশী ভাষা। দ্বিতীয় ভাষা আৰু বিদেশী ভাষাতকৈ আপুনি যদি কয় টাৰ্গেট লেংগুৱেজ, যে টাৰ্গেট লেংগুৱেজ, এতিয়া মই অসমীয়া ভাষা ভাষীৰ মানুহ, এতিয়া মই তামিল ভাষা শিকিম, মোৰ টাৰ্গেট লেংগুৱেজ হৈছে তামিল ভাষা। এতিয়া মোৰ তামিল ভাষা শিকিবৰ কাৰণে কি কৰিব লাগিব? তাত ইফৰ্ট দিব লাগিব। তামিল ভাষা মোৰ ইয়াৰ কাৰণে মোৰ তামিল ভাষাৰ এলফাবেটবিলাক পঢ়িব লাগিব, মোৰ তাৰপিছত তামিল ভাষাৰ মোৰ গ্ৰামাৰ পঢ়িব লাগিব। সকলোবিলাক বস্তু পঢ়াৰ পিছতেহে মই মানে প্ৰেক্টিছ কৰাৰ পিছতেহে তামিল ভাষা শিকিব পাৰিম। গতিকে শিকা তাৰমানে এইখন এটা ফৰ্মেল প্ৰচেছ, আৰু ইয়াত আপোনাৰ ইফৰ্ট দিবই লাগিব। যিকি নহওক, ভাষা শিকনৰ ইয়াত কেৰেক্টাৰিষ্টিক্সবিলাক লিখা আছে যে কনচিয়াছ প্ৰক্ৰিয়া, ফৰ্মেল প্ৰচেছ, শিক্ষক নিৰ্দেশিতা মানে কি? চামন মোৰ নলেজেবল কিন্তু ইয়াত থাকে। যেতিয়া চামন মোৰ নলেজেবল আদাৰ যেতিয়া থাকে, তাত কিন্তু এস্কেপ ফল্ডিং থাকিব। তাত থাকিব। এস্কেপ ফল্ডিং ক'ৰ পৰা পঢ়িছোঁ, আমি কোন থিয়ৰিত পঢ়িছোঁ, সেইখিনি কিন্তু পঢ়াই দিয়া আছে বা আপুনি জানে। এস্কেপ ফল্ডিং আমি কোন থিয়ৰিত পঢ়িছোঁ? আমি বাইগস্কিৰ থিয়ৰিত পঢ়িছোঁ যে এস্কেপ ফল্ডিং কি। এস্কেপ ফল্ডিং মানে কি? মোৰ নলেজেবল আদাৰে আপোনাক টেম্পৰেৰী হেল্প কৰে। গতিকে শিক্ষক নিৰ্দেশিতা মানে কি? শিক্ষক মোৰ নলেজেবল আদাৰ। ব্যাকৰণ নিয়মৰ ওপৰত গুৰুত্ব দিয়া হয়, ইয়াত ব্যাকৰণৰ নিয়মৰ ওপৰত গুৰুত্ব দিয়া হ'ব। নিয়মীয়াকৈ অনুশীলনৰ প্ৰয়োজন, ইয়াত কি কৰিব লাগিব? প্ৰেক্টিছ কৰিব লাগিব। ভাষা যেতিয়া আপুনি শিকি আছে, প্ৰেক্টিছ কৰিব লাগিব, মূল্যায়ন কৰিব লাগিব, ইভালুৱেট কৰিব লাগিব, আৰু পৰীক্ষাৰ জৰিয়তে অগ্ৰগতি নিৰ্ণয় কৰা হয়। পৰীক্ষা লোৱা হ'ব যে আপুনি কিমান শিকি আছে, ক'ত আপুনি ভুল কৰি আছে। শুনা, কোৱা, পঢ়া আৰু লিখা। শুনা, প্ৰথমে লিচেন, স্পিকিং, ৰিডিং, ৰাইটিং, এই দক্ষতা বিকাশ কৰে। ভুল শুধৰাৰ শিক্ষণৰ অংশ, ভুল শুধৰাই দিয়া কিন্তু শিক্ষণৰ অংশ। সময় সাপেক্ষ প্ৰক্ৰিয়া, ইয়াৰ কি লাগে? সময় লাগিব। লক্ষ্যভিত্তিক, গ'ল এৰিয়েণ্টেড, এনে নহয়। আপুনি লেংগুৱেজ একুইজিশ্যন যেতিয়া কৰিব, লেংগুৱেজ আপুনি যেতিয়া একুৱেয়াৰ কৰিব, এইটো কিন্তু গ'ল এৰিয়েণ্টেড নহয়। আপুনি ঘৰত বহি থাকি মাদাৰ টাং এনেই শিকি আছে, কিন্তু আপুনি যেতিয়া ভাবিব যে নহয় মই কি শিকিম, মই চাইনিজ লেংগুৱেজ শিকিম, তেনেহ'লে আপুনি চাইনিজ লেংগুৱেজৰ প্ৰতি গুৰুত্ব দিব লাগিব, গ্ৰামাৰ পঢ়িব লাগিব, সকলোবিলাক বস্তু পঢ়িব লাগিব। আপোনাৰ এটা গ'ল আছে কি? মই চাইনিজ লেংগুৱেজ শিকি ক'ত যাম? চাইনাত গৈ মই চাকৰি কৰিম বা এইটো কৰিম সেইটো কৰিম। দেন L2 লেংগুৱেজ গ'ল অৰিয়েণ্টেড হয়, লেংগুৱেজটো গ'ল অৰিয়েণ্টেড হয়। যিকি নহওক, ভাষা শিকনৰ উদ্দেশ্য, ভাষা শিকন আমি কিয় কৰোঁ? ভাষা শিকনৰ উদ্দেশ্য হৈছে শুদ্ধভাৱে ভাষা ব্যৱহাৰ, যাতে আমি শুদ্ধভাৱে ভাষা ব্যৱহাৰ কৰিব পাৰোঁ। যোগাযোগ দক্ষতা আমাৰ ভাল কৰে, যোগাযোগ আমাৰ বহুত ভাল হয়। ছাপ'জ আমি ইংলিছ ভাষা যেতিয়া শিকি থাকোঁ, আমাৰ যোগাযোগ দক্ষতা ভাল হ'ব, ইংলিছত আমি কমিউনিকেট কৰিব পাৰিম। শব্দ ভাণ্ডাৰ, ভোকাবুলাৰী ডেভেলপ হয়। ব্যাকৰণ, গ্ৰামাৰিটিকেলি, চিনটেক্স, ব্যাকৰণগত শুদ্ধতা গঢ়ি উঠে, যে আমি ছাবজেক্ট ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব। শুনা, কোৱা, পঢ়া আৰু লিখন দক্ষতা বিকাশ হয়। সাহিত্যৰ প্ৰতি আগ্ৰহ সৃষ্টি হয়, যেতিয়া আপুনি ভাষা শিকিব, সাহিত্য লিটাৰেচাৰৰ প্ৰতি আপোনাৰ আগ্ৰহ সৃষ্টি হ'ব। আপুনি চাইনিজ ভাষা শিকিলে আপোনাৰ লাগিব যে চাইনিজ ভাষাত এটা কিতাপ পঢ়োঁ,
সৃষ্টিশীল চিন্তা, ক্ৰিয়েটিভ মাইণ্ড হ'ব, প্ৰকাশৰ ক্ষমতা বৃদ্ধি হ'ব, আত্মবিশ্বাস ডেভেলপ হয়। চিম্পল কথা। শিকিলে যিকোনো বস্তু শিকিলে আপোনাৰ আত্মবিশ্বাস সেই বস্তুৰ প্ৰতি ডেভেলপ হোৱাটো স্বাভাৱিক। যিকোনো ইয়াত LSRW আছে, এল শুনা, স্পিকিং কোৱা, ৰিডিং পঢ়া, ৰাইটিং লিখা, লিচেনিং যেতিয়া আপুনি লিচেনিং এইটো পেচিভ বা ইয়াক কয় ৰিচেপ্টিভ, স্পিকিং এইটো এক্টিভ, ইয়াক কয় প্ৰডিউচিভ, ৰিডিং ইয়াক কোৱা হয় পেচিভ ৰিচেপ্টিভ মানে আপুনি ৰিচিভ কৰি আছে, ৰাইটিং এইটো হৈছে এক্টিভ আৰু প্ৰডিউচিভ আপুনি প্ৰডিউচ কৰি আছে। গতিকে ৰিডিংখন কিন্তু কনফিউজ হৈ যায়, ৰিডিংখন কেনেকৈ মানে পেচিভ হয়, কাৰণ আপুনি যেতিয়া ৰিডিং পঢ়ি আছে, কিতাপ এটা যেতিয়া আপুনি পঢ়ি আছে বা নিউজ পেপাৰ যেতিয়া আপুনি পঢ়ি আছে, আপুনি দেখি আছে পঢ়ি আছে, ইয়াত কিন্তু ইমান মগজু মাৰিব নালাগে, সেইকাৰণে এইটো কি হয় পেচিভ বুলি কোৱা হয়। আৰু পেচিভটো হৈছে কি ৰিচেপ্টিভ, আপুনি ৰিচিভ কৰি আছে, আপুনি যিখন এক্টিভ আছে সেইটো আপুনি প্ৰডিউচিভ। গতিকে LSRW এইটো কিন্তু এটা ছিকুৱেঞ্চ আৰু এই ছিকুৱেঞ্চ মতে চলি থাকে। এইখিনি হয়তো আপুনি বুজি পাইছে। ভাষা শিক্ষণত শিক্ষকৰ গুৰুত্ব কি? ভাষা শিকাৰ উপযোগী পৰিৱেশ সৃষ্টি কৰা, পৰিৱেশ দিব লাগিব। ভাষা শিক্ষাৰ্থীক কথা ক'বলৈ উৎসাহিত কৰা, শিক্ষাৰ্থী যদি কথা নকয় আপুনি ভুল কেনেকৈ ধৰিব? শুদ্ধ উচ্চাৰণ শিকোৱা, উচ্চাৰণ শুদ্ধ হ'ব লাগিব। আমি যেতিয়া পঢ়িছিলোঁ স্কুলত পঢ়িছিলোঁ আমাক শিকাইছিল চৰাই অ চৰাই আ, কিন্তু আমি ডাঙৰ হৈ শিকিছোঁ কি অ আ, তাত কোৱা হৈছে যে আগৰ উচ্চাৰণ ভুল। খেল, গল্প, কবিতা আৰু নাটকৰ ব্যৱহাৰ কৰা, এইবিলাক ব্যৱহাৰ কৰিব লাগিব, কাৰণ এইবিলাক ব্যৱহাৰ কৰিলে ষ্টুডেণ্ট কি হ'ব এক্টিভ হ'ব। ভুল ধৈৰ্য সহকাৰে শুধৰোৱা, ভুল হ'বই, ছাত্ৰ ছাত্ৰীৰ ভুল হ'লে ধৈৰ্য সহকাৰে এইখন কি কৰিব লাগিব মিট আপ কৰিব লাগিব। ইতিবাচক প্ৰক্ৰিয়া, পজিটিভ ৰিএনফৰ্চমেণ্ট দিয়া, ইতিবাচক প্ৰতিক্ৰিয়া দিব লাগিব। যদি কোনো ষ্টুডেণ্টে ভুল কৰি আছে তথাপিও তাক মানে ভুলখন ভালকৈ শুধৰাব লাগিব, আৰু যদি ভাল কৰি আছে দেন অভিয়াছলি তাৰ এপ্ৰিচিয়েশ্যন, তাত এপ্ৰিচিয়েট কৰিব লাগিব, সকলো শিক্ষাৰ্থীক সমান সুযোগ দিব লাগিব। ভাষাৰ চাৰিওটা দক্ষতা LSRW বিকাশ কৰিব লাগিব। এতিয়া ভাষা শিক্ষণৰ শিক্ষাৰ্থী এজ এ ষ্টুডেণ্ট হিচাপে কি কি কৰিব লাগিব? প্ৰেক্টিছ কৰিব লাগিব, মনোযোগেৰে শুনিব লাগিব, সাহসেৰে কথা ক'ব লাগিব, দৈনিক পঢ়া আৰু লিখা কাম কৰিব লাগিব, নতুন শব্দ শিকাৰ প্ৰতি গুৰুত্ব দিব লাগিব। ভোকাবুলাৰী ডেভেলপ হ'লেহে কমিউনিকেট কৰা ইজি হ'ব। ভুলৰ পৰা শিক্ষা, ভুলৰ পৰা যদি ডিম'টিভেট হৈ যায় যে নহয় ইমান ভুল হৈ আছে তেনেহ'লে আৰু কেনেকৈ হ'ব, নহ'ব। শিক্ষক আৰু সহপাঠীৰ সৈতে যোগাযোগ কৰা, শিক্ষকৰ লগত যোগাযোগ কৰা আৰু সহপাঠী বন্ধু বান্ধৱৰ লগত যোগাযোগ কৰি বহুত এটা বঢ়িয়া চিচুৱেশ্যন ক্ৰিয়েট কৰিব পৰা যায় বা প্ৰব্লেম মিট আপ কৰিব পৰা যায়। এতিয়া ভাষা শিক্ষণৰ সুবিধাখিনি যোগাযোগ বৃদ্ধি কৰে, আত্মবিশ্বাস বৃদ্ধি পায়, চিম্পল যুক্তিবোধ আৰু চিন্তা শক্তি বৃদ্ধি পায়। যিকোনো আমি কৰিছোঁ যে যিকোনো মানে ছাবজেক্ট মেটাৰৰ কেন্দ্ৰবিন্দু থাকে ভাষা, জ্ঞান আহৰণ হয়, উচ্চ শিক্ষা আৰু কৰ্ম সংস্থাপন সহায় কৰে। উচ্চ শিক্ষা আৰু কৰ্ম সংস্থাপন, এতিয়া আপুনি যদি ভাল ইংলিছ ক'ব জানে তেনেহ'লে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত আপোনাৰ ভিছা পোৱা অতি সহজ হৈ যাব। একচেণ্ট জানিব লাগে, বহুত কিবা কিবি, আপুনি চাইনাত যদি পঢ়িবলৈ যায় অভিয়াছলি তেনেহ'লে কিবা টেষ্ট দিব লাগিব, বিভিন্ন সংস্কৃতিৰ সৈতে পৰিচয় ঘটোৱা, বিভিন্ন সংস্কৃতি কালচাৰৰ লগত পৰিচয় ঘটাব পৰা যায়। কিন্তু ভাষা শিক্ষণৰ সীমাবদ্ধ আছে কিছুমান। এতিয়া ভাষা শিক্ষণৰ সীমাবদ্ধ আছে, ভাষা শিক্ষণৰ ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন, ঠিক আছে। ভাষা শিক্ষণৰ এইটো সীমাবদ্ধ, লিমিটেশ্যন, ডিছএডভান্টেজ কি লাগে? অধিক সময় লাগে, নিয়মীয়াকৈ অনুশীলন অবিহনে ফলপ্ৰসূ, নিয়মীয়াকৈ অনুশীলন কৰিব লাগিব, সময় দিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। শিক্ষক নিৰ্ভৰ হ'ব পাৰে, এইটো কি হ'ব পাৰে? শিক্ষক মানে কি চামন মোৰ নলেজেবল, নিৰ্ভৰশীল হ'ব পাৰে। ব্যাকৰণৰ ওপৰত অত্যাধিক গুৰুত্ব দিব লাগে, যোগাযোগ ব্যাকৰণৰ ওপৰত অত্যাধিক গুৰুত্ব দিলে যোগাযোগ দক্ষতা কমিব পাৰে। ব্যাকৰণৰ ওপৰত অধিক গুৰুত্ব দিবই লাগে, কাৰণ আপুনি ভাষা যেতিয়া আপুনি ইংলিছ যেতিয়া আপুনি শিকিবলৈ তেতিয়া আপুনি ক'ব নোৱাৰিব আই ইটছ ৰাইট, ক'ব নোৱাৰিব, কাৰণ ফাৰ্ষ্ট পাৰ্চনৰ লগত যদি আপুনি ভাৰ্বৰ লগত যদি এজ বহাই দিয়ে তেনেহ'লে একেবাৰে মানে খেলাই খতম হৈ যাব। গতিকে আপুনি যেতিয়া ভাষাৰ ওপৰত যেতিয়া আপুনি গুৰুত্ব বেছি দিব, আকৌ কি হৈ যাব আপোনাৰ ফ্লুৱেঞ্চি চাফাৰ কৰিব। এইটো কিন্তু ষ্টিফেন ক্ৰিশ্যনৰ যিখন ফৰ্মুলা আছে, ছেকেণ্ড লেংগুৱেজ একুইজিশ্যন যিখন ফৰ্মুলা আছে, এই কথাৰ ওপৰতে কিন্তু গুৰুত্ব দিয়া হৈছে। যি কি নহওক আমি পৰৱৰ্তী ক্লাছত আমি এই থিয়ৰিবিলাক লৈ আহিম। সকলো শিক্ষাৰ্থীৰ শিকাৰ গতি এখন হয়, ঠিক আছে। সকলো শিক্ষাৰ্থীৰ শিকাৰ গতি এক নহয় আৰু হ'বও নালাগে। মানুহৰ মাজত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকিব, আৰু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চক কিন্তু এজ এ টিচাৰ হিচাপে আপোনাক কি কৰিব লাগিব? এপ্ৰিচিয়েট কৰিব লাগিব। ভাষা শিক্ষণৰ নীতি আছে, কিছুমান প্ৰিন্সিপাল আছে। প্ৰিন্সিপাল মানে কি? সহজৰ পৰা জটিল লয়, চিম্পল টু কমপ্লেক্স। শিক্ষণৰ নীতি মেইনলি আমি শিক্ষণৰ নীতি পঢ়ি আছোঁ। চিম্পল টু কমপ্লেক্স, প্ৰথমত কি আপুনি বৰ্ণ পঢ়াব, তাৰপিছত শব্দ, তাৰপিছত বাক্য, তাৰপিছত অনুচ্ছেদ। চিম্পল কথা, প্ৰথমত লেটাৰ পঢ়াব লাগিব, তাৰপিছত ৱাৰ্ড, তাৰপিছত চেণ্টেন্স, তাৰপিছত কি চেণ্টেন্সৰ পিছত পেৰাগ্ৰাফ পঢ়িব। জনাৰ পৰা অজনালৈকে, জনাৰ পৰা অজনালৈকে শিক্ষণ ভাল তেতিয়াই যে জনাৰ পৰা অজনালৈকে। জনাই কি? ছাপ'জ আগত যাতে ষ্টুডেণ্টে যাতে কানেক্ট কৰিব পাৰে, আপুনি মাতৃভাষা, তাৰ মাতৃভাষাৰ পৰা আপুনি নতুন ভাষালৈ যাওক। আপুনি যেতিয়া ষ্টুডেণ্ট এটা যেতিয়া হিন্দী পঢ়ি আছে, হিন্দীত যে মাকক মাতা বুলি যে কয়,
তো এইটো আপুনি এছামিছৰ পৰা আৰম্ভ কৰক যে এছামিছৰ লগত মিল আছে। এছামিছত যেনেকৈ মা বুলি কয়, হিন্দীত কি বুলি কয়, মাতা বুলি কয়। তাৰমানে পূৰ্ব জ্ঞান, আগৰ জ্ঞানৰ ওপৰত নতুন জ্ঞান গঢ়ি উঠা, নন টু আননন। এইটো বহুত ভাল এটা প্ৰচেছ হয়। মূৰ্তৰ পৰা বিমূৰ্তলৈ, কংক্ৰিট টু এবষ্ট্ৰাক্ট। এইটো জানিব লাগিব মূৰ্ত মানে কি, যি বস্তু আগত আছে, যিখন বস্তু আমি চাব পাৰোঁ, টাচ কৰিব পাৰোঁ, তাক কয় কংক্ৰিট। আৰু এবষ্ট্ৰাক্ট কি, এটা থিংকিং। এতিয়া যেতিয়া আপুনি আপেল, এ ফৰ আপেল যেতিয়া আপুনি পঢ়িব, আপেলখন আগত দেখুৱা, তেনেহ'লে আপেলটো যে এটা ফল, তাৰপিছত আপেলখন উচ্চাৰণ কৰক, দেন এইটো শিকিবৰ কাৰণে তেওঁ সহজ হ'ব। পাঠটো হ'ল, প্ৰথমত কি থাকিব লাগিব, পাঠৰ পৰা হ'ললৈকে। পাঠৰ পৰা কি, প্ৰথমত বৰ্ণ শিকাওক, তাৰপিছত শব্দ, তাৰপিছত বাক্য, তাৰপিছত পাঠ। তাৰমানে একেবাৰে মানে স্মল ইউনিটৰ পৰা লাৰ্জ ইউনিটলৈকে। শুনাৰ পৰা কোৱালৈ প্ৰথমত লিচেনিং, প্ৰথমত ভাষা শুনিবলৈ শিকাব লাগে, শুনাৰ কাৰণে উৎসাহিত কৰিব লাগে। তাৰপিছত স্পিকিং, ক'বৰ কাৰণে, যাতে মানে টিচাৰে ক'লে ষ্টুডেণ্ট যাতে ৰিছপন্স কৰে, ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে। কোৱাৰ পৰা পঢ়ালৈকে, প্ৰথমে শুদ্ধভাৱে যাতে কথা ক'ব পাৰে, দেন যাতে শুদ্ধভাৱে পঢ়িব পাৰে, আৰু পঢ়াৰ পৰা লিখালৈকে, পাঠ পঢ়াৰ পিছত যাতে পাঠটো ভালকৈ লিখিব পাৰে, সাৰাংশ লিখিব পাৰে। গতিকে ইয়াৰ ওপৰত এইবিলাক হৈছে প্ৰিন্সিপাল। অনুশীলন নীতি, প্ৰেক্টিছ যিমান ভাল হ'ব, কাম সিমানেই ভাল হ'ব। চিম্পল পুনৰাবৃত্তি ৰিপিটেশ্যন বা অনুশীলন একেই কথা। সক্ৰিয় অংশগ্ৰহণৰ নীতি, কি থাকিব লাগিব, ষ্টুডেণ্ট এক্টিভ থাকিব লাগিব, সক্ৰিয় থাকিব লাগিব, গ্ৰুপ ডিছকাশ্যন, ৰ'ল প্লে, ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব। আগ্ৰহ আৰু প্ৰেৰণা নীতি, আগ্ৰহ আৰু প্ৰেৰণা থাকিব লাগিব। আগ্ৰহ আৰু প্ৰেৰণা থাকিলেহে কি কৰিব ষ্টুডেণ্ট, মানে অতি সহজে ভাষা শিকিব পাৰিব। ইয়াৰ কাৰণে কি কৰিব লাগিব, ভাষা খেল খেলিব লাগিব। আমি সৰু থাকোঁতে এনেকৈ ৱাৰ্ড মিনিং খেলিছিলোঁ। কোনোবাই এছ লিখিছে ইয়াত, তাৰপিছত ইয়াত যদি এন থাকিছে, আমি চন মানে ল'ৰা, চন মানে সন্তান, এইবিলাক যে আমি লিখিছোঁ, যে ইয়াত 3 মাৰ্কছ দিয়া হৈছে। গতিকে ভাষাৰ খেল, কুইজ, নাটক, গানৰ ব্যৱহাৰ, ইয়াৰ মাধ্যমত ভাষা ফ্লুৱেণ্ট হ'ব। ব্যক্তিগত পাৰ্থক্য নীতি, ব্যক্তিগত পাৰ্থক্য থাকিবই। ইয়াত এপ্ৰিচিয়েট কৰিব লাগিব। কোনো শিশুৱে কি থাকিব, বহুত ভাষা শিক্ষণৰ ক্ষেত্ৰত বহুত স্পীড থাকিব, কোনোবাই আকৌ ইমান স্পীড নাথাকিব, এইটো দেখিব লাগিব। যোগাযোগৰ নীতি মানে যোগাযোগ যিমান ভাল হ'ব, ভাষা শিক্ষণ সিমান ভাল হ'ব। দৈনিক কথোপকথন, সাক্ষাৎকাৰ আদিৰ দ্বাৰা ভাষা কি হয়, ফ্লুৱেণ্ট বেছি হয়। ভুল সংশোধন নীতি, ভুল এটা শিক্ষাৰ মাধ্যম, যিকোনো শিক্ষণৰ মাধ্যম হৈছে ভুল। গতিকে যাতে ভুলখন যাতে স্কিপ হয়, ভুলখন যাতে লাহে লাহে কম হয়, ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগিব, আৰু ভুলক শিক্ষণৰ এটা অংশ হিচাপে ভাবিব লাগিব। যিকি নহওক, ভাষা আহৰণ আৰু ভাষা শিক্ষণৰ মাজত কি আছে, পাৰ্থক্য আছে। পাৰ্থক্য আপুনি হয়তো গম পাইছে, ভাষা আহৰণ স্বাভাৱিক, ভাষা শিক্ষণ আনুষ্ঠানিক, ভাষা আহৰণ অৱচেতন, এইটো ভাষা সচেতন। প্ৰথম মাতৃভাষাৰ ক্ষেত্ৰত ভাষা আহৰণ হয়, আৰু টাৰ্গেট লেংগুৱেজৰ ক্ষেত্ৰত, বিদেশী ভাষাৰ ক্ষেত্ৰত ভাষা শিক্ষণ হয়। ভাষা আহৰণ হয় যোগাযোগৰ জৰিয়তে, ব্যাকৰণৰ জৰিয়তে। ইয়াত নিয়ম নাই, নিয়ম নাথাকে, ইয়াত কিন্তু নিয়ম থাকে, ৰুল এণ্ড ৰেগুলেশ্যন জানিব লাগে। এতিয়া আমি পঢ়িম ভাষা বিকাশৰ পৰ্যায়। ভাষা বিকাশৰ পৰ্যায়ৰ পৰা প্ৰত্যেকবাৰ পৰীক্ষাত কোশ্চিন আহে। আপুনি এটেট, চিটেট, যিকোনো এক্সাম নহওক কিয়, ইয়াৰ পৰা কোশ্চিন আহিব। ভাষা বিষয়ৰ কিছুমান পৰ্যায় আছে। এতিয়া ভাষা বিষয়ৰ পৰ্যায় জন্মৰ পৰা, ভাষা বিকাশ আৰম্ভ হয় কেতিয়া, জন্মৰ পৰা আৰম্ভ হয়। এইটো কিন্তু কনচেপশ্যনৰ পৰা আৰম্ভ হয়। জন্মৰ পৰা 2 মাহলৈকে এই পৰ্যায়ত কোৱা হয় ক্ৰাইং ষ্টেজ। তাৰমানে পাৰ্টিকুলাৰ এই সময়ত কি কৰে, শিশু এটা ক্ৰাইং মানে কান্দন, নিজৰ কান্দনৰ মাধ্যমত কি কৰে, কমিউনিকেট কৰে। তাৰপিছত দ্বিতীয় পৰ্যায় হৈছে কুইং পৰ্যায় বুলি কোৱা হৈছে। এইটো 2 পৰা 3 মান্থলৈকে চলে। এইটো কুইং ষ্টেজ বা কুধ্বনিৰ পৰ্যায় বুলি কোৱা হৈছে। এই পাৰ্টিকুলাৰ ষ্টেজত কি কৰে, শিশুৱে স্বৰধ্বনি যেনে আ, ই, উ, এই শব্দবিলাক ক'বলৈ আৰম্ভ কৰে। কুইং ষ্টেজ পাৰ্টিকুলাৰ কোন মাহত হয় জানিব লাগিব। কিন্তু ইয়াত কিন্তু যদিও আমি শিক্ষা ব্যৱস্থাত যিমান আপুনি কওক নকওক কিয়, যে ৰুট মেমৰাইজেশ্যন অমুক তমুক হেনতেন যিমান কথা নকওক কিয়, কিন্তু আল্টিমেটলি এণ্ড অফ দ্য ডে আপুনি কম্পিটিটিভ এক্সাম পাছ কৰিবলৈ হ'লে আপোনাৰ ৰুট মেমৰাইজেশ্যন থাকিব লাগিব। এইটো 100% আপুনি মানি লওক। আপুনি টিচাৰ হ'ব, ৰুট মেমৰাইজেশ্যন নকৰাব ষ্টুডেণ্টক, কিন্তু এজ এ টিচাৰ হ'বলৈ গ'লে আপোনাৰতো ইনফৰমেশ্যন জানিব লাগিব। এণ্ড ইনফৰমেশ্যন জানিবৰ কাৰণে আপুনি সকলোবিলাক ইনফৰমেশ্যন ইমান লজিকেলি, ইমান ছিষ্টেমেটিকেলি আপোনাৰ মূৰত নাথাকিব। ইয়াৰ কাৰণে আপোনাৰ ৰুট মেমৰাইজেশ্যন কৰিবই লাগিব। তাৰপিছত 6 মান্থটোৰ যিখন ষ্টেজ হয়, ইয়াত কোৱা হয় বেবলিং ষ্টেজ বুলি কোৱা হয়। এই বেবলিং ষ্টেজত 3 to 6 মান্থ চলে। এইটো শিশুৱে বেবলিং ষ্টেজত, আচলতে বেবলিং ষ্টেজত 3 to 6 মান্থ নহয়, 6 পৰা 12 মান্থলৈকে চলে, নিয়াৰ এবাউট। এই বেবলিং যিখন ষ্টেজ থাকে, এই বেবলিং ষ্টেজত
কি শিশুৱে ব্যঞ্জন আৰু স্বৰধ্বনি মিলাই উচ্চাৰণ কৰে, যেনে বা মা এই শব্দবিলাক তেওঁলোকে উচ্চাৰণ কৰে। এই শব্দবিলাক কিন্তু বিশেষ অৰ্থ নাথাকে, এনেকুৱা নহয় যে তেওঁলোকে অৰ্থ বুজি উচ্চাৰণ কৰি আছে, নহয়, কেৱল ধ্বনিৰ অনুশীলন, এইবিলাক চাউণ্ডৰ কেৱল কি হয়, প্ৰেক্টিচিং হয়। তাৰপিছত 1 ইয়াৰ যিখন ষ্টেজ থাকে, সেই 1 ইয়াৰৰ ষ্টেজক কি বুলি কোৱা হয়, এক শব্দৰ পৰ্যায়, 1 ৱাৰ্ড ষ্টেজ বুলি কোৱা হয়। 1 ইয়াৰ 1 ৱাৰ্ড ষ্টেজ। তাৰমানে তেতিয়া শিশু এটাই এটা শব্দ ক'ব পাৰে, যেনেকৈ এটা শব্দ সম্পূৰ্ণকৈ ক'ব পাৰে, আৰু তেতিয়া শিশুৰ ভোকাবুলাৰী থাকে কিমান, 2টাৰ পৰা 3টা অৰ্থপূৰ্ণ শব্দ তেওঁলোকে ক'ব পাৰে। তেতিয়া আপুনি তেনেহ'লে জানিলে যে 1 বছৰ বয়সত প্ৰথম অৰ্থপূৰ্ণ শব্দ তেওঁলোকে ক'বলৈ শিকে। কুইং অৰ্থপূৰ্ণ নহয়, বেবলিং অৰ্থপূৰ্ণ নহয়, কিন্তু 1 ৱাৰ্ড ষ্টেজ, 1 বছৰ বয়সত কিন্তু অৰ্থপূৰ্ণ শব্দ কয়। তেতিয়া মা ক'ব পাৰে, দেউতা ক'ব পাৰে, পানী ক'ব পাৰে। এতিয়া যদি পানী কয় তেনেহ'লে ইয়াৰ মানে হ'ব মোক পানী দিয়ক, কিন্তু তেওঁলোকে কিন্তু সম্পূৰ্ণভাৱে ক'ব নোৱাৰিব যে মোক পানী দিয়ক। গতিকে আপুনি বুজিছে 1 ৱাৰ্ড ষ্টেজ, এক শব্দৰ পৰ্যায় যিখন, তেতিয়া কিন্তু তেওঁলোকে শব্দৰ প্ৰকাশ, অৰ্থপূৰ্ণ শব্দৰ প্ৰকাশ তেতিয়া কৰিব পাৰিব। কিন্তু ইয়াৰ আগত বেবলিঙত বা মা ইয়াত মাথোন কি ধ্বনিৰ অনুশীলন হ'ব। যিকি নহওক, তাৰপিছত 1.5 বছৰৰ পৰা 2 বছৰলৈকে টেলিগ্ৰাফিক স্পীচ, টেলিগ্ৰাফিক স্পীচৰ পৰা কুৱেশ্যন আহে। টেলিগ্ৰাফিক স্পীচৰ পৰা কুৱেশ্যন অহা দেখা যায়। এই সময়ত শিশুৱে 2টা বা 3টা শব্দ একেলগে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তাত ব্যাকৰণৰ সম্পূৰ্ণ নাথাকে, সম্পূৰ্ণ কিন্তু ব্যৱহাৰ কৰিব নোৱাৰে। মা পানী, বল দিয়া, পানী খাম, এনেকুৱা শব্দ তেওঁলোকে বাক্য ব্যৱহাৰ কৰিব, কিন্তু বাক্য কি নাথাকিব, ফুল নাথাকিব। যিকি নহওক, ইয়াক কোৱা হৈছে টেলিগ্ৰাফিক স্পীচ। এইবিলাক কিন্তু মনত ৰাখিব লাগিব যে টেলিগ্ৰাফিক স্পীচৰ পৰ্যায় কোনটো। আপুনি হয়তো এতিয়া পঢ়ি আছে, ভাবি আছে বহুত ইজি, কিন্তু যেতিয়া আপুনি প্ৰপাৰ নোটছ বনাব সকলোবিলাক, তেতিয়া আপুনি চাব যে আচলতে বহুত বস্তু হৈ গৈছে আৰু প্ৰেক্টিছ কৰিব লাগিব। যিকি নহওক, 2 বছৰৰ যিখন ষ্টেজ হয়, শিশুৰ শব্দ ভাণ্ডাৰত 100টা শব্দ থাকে, সৰু সুৰা বাক্য ক'বলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকে কুৱেশ্যন কৰিবলৈ আৰম্ভ কৰে। এতিয়া কলিকুৱেল লেংগুৱেজ কি, আপোনাৰ কিন্তু এছামিজ পেডাগজিত যদি কুৱেশ্যন আহে, ইংলিছ পেডাগজিত আহিছিল কলিকুৱেল লেংগুৱেজ কি, তেতিয়া আপোনাৰ কিন্তু এছামিছত লিখা নাথাকিব চলিত ভাষা কি। তেতিয়া আপুনি অতি সহজে বুজি পাব যে চলিত ভাষা কি, আপোনাৰ দিব কলিকুৱেল লেংগুৱেজ কি। তেতিয়া আপুনি ভাবিব যে কলিকুৱেল লেংগুৱেজ আকৌ কি হ'ব পাৰে। দেন কলিকুৱেল লেংগুৱেজ হৈছে চলিত বা দৈনন্দিন কথোপকথনৰ বাবে ব্যৱহাৰ অনানুষ্ঠানিক, নন ফৰ্মাল লেংগুৱেজ, ফৰ্মাল নহয় যিবিলাক, তাত কলিকুৱেল লেংগুৱেজ বুলি কোৱা হয়। তই কলৈ গৈছ, তই ভাত খাইছ, এইবিলাক শব্দ হৈছে কলিকুৱেল লেংগুৱেজ। যিকি নহওক, জন্ম, দৈম, লণ্ডন, কুইং, বেবলিং, 1 ৱাৰ্ড ষ্টেজ, টেলিগ্ৰাফিক স্পীচ, 2 প্ৰায় 100টা শব্দ ইহঁতৰ ভোকাবুলাৰী থাকে। এতিয়া আপুনি এটা এনচাৰ দিব যে চেঞ্চিটিভ লেংগুৱেজ ডেভেলপমেণ্টৰ চেঞ্চিটিভ পিৰিয়ড কোনটো, চেঞ্চিটিভ পিৰিয়ড কোন সময়ত কোৱা হৈছে, সংবেদনশীল সময় কোনটোক কোৱা হৈছে। যিকি নহওক, আশা কৰোঁ আপুনি যদি যি কণ্টেণ্ট মই ইয়াত কভাৰ কৰিলোঁ, আপুনি যদি এইটো ভালকৈ পঢ়ে, অভিয়াছলি আপুনি ইয়াৰ পৰা বহুত বস্তু শিকিব পাৰিব। অভিয়াছলি আপুনি নোটছ বনাই ল'ব, যাতে আপোনাৰ পঢ়াখিনি উপকৃত আহে। ধন্যবাদ।